নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আইনৰ এটা বিষয়বস্তু লৈ। এই বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰিম মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে। আৰু যিসকল ব্যক্তিয়ে অলৰেডি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিছে তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই আইনৰ বিষয়ে কিবা এটা জানিবলৈ সক্ষম হৈছে অথবা লাভৱান হৈছে তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী, লগতে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব বুলি মই আশাবাদী। আৰু এটা অনুৰোধ আছে, যিসকল ব্যক্তিয়ে মোৰ এই ভিডিঅ'সমূহ চাই তেওঁলোকে যাতে ভিডিঅ'সমূহ শেষলৈকে চায়। যদি আপোনালোকে স্কিপ কৰি বা আধাতে সমাপ্ত কৰি চাই বিষয়বস্তুটো বুজাত অলপ কঠিন হ'ব পাৰে, কাৰণ আপোনালোকে সকলোৱে জানে আইনৰ বিষয়বস্তুটো অলপ জটিল আৰু আওপকীয়া, সেইকাৰণে মই অনুৰোধটো কৰিছোঁ আৰু এই অনুৰোধটো আপোনালোকে ৰক্ষা কৰিব বুলি মই আশাবাদী। আজি যিটো বিষয়বস্তু মই আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ সেই বিষয়বস্তুটো হৈছে ডটাৰ ইন ল, অৰ্থাৎ বোৱাৰী। হাজবেণ্ড ঢুকোৱাৰ পিছত ফাদাৰ ইন লয়ে অৰ্থাৎ শহুৰেকে মেইনটেনেন্স দিব লাগে নেকি, অথবা ডটাৰ ইন ল বা বোৱাৰীগৰাকীয়ে মেইনটেনেন্স ক্লেইম কৰিব পাৰে নেকি শহুৰেকৰ পৰা। এই ক্ষেত্ৰত আইনত কেনেকুৱা ধৰণৰ ব্যৱস্থা আছে, আৰু যদি ক্লেইম কৰিব পাৰে মেইনটেনেন্স, তেতিয়াহ'লে কি কি কণ্ডিশ্যন আছে এই ক্লেইমবিলাক, অৰ্থাৎ মেইনটেনেন্সটো দাবী কৰাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কণ্ডিশ্যন আছে আইনত, এই বিষয়ে মই আজি চমুকৈ আলোকপাত কৰিম। সাধাৰণতে কি হয়, যেতিয়া হাজবেণ্ড ঢুকাই যায় ৱাইফগৰাকী, হিন্দু ৱাইফগৰাকীৰ বহুত সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। কেতিয়াবা ফাদাৰ ইন ল'ৰ ওপৰত ডিপেণ্ড কৰিবলগীয়া হয়, আৰু কেতবোৰ ফাদাৰ ইন লয় শহুৰেকে সহায় নকৰে। তাৰ ফলস্বৰূপে বোৱাৰীগৰাকীয়ে বহুত জীয়াতু ভুগিব লগা হয়। সেইকাৰণে এই বিষয়টো মই উত্থাপন কৰিছোঁ আজি। এগৰাকী হিন্দু ৱাইফে তেওঁৰ হাজবেণ্ড ঢুকোৱাৰ পিছত ফাদাৰ ইন ল'ৰ পৰা, শহুৰেকৰ পৰা মেইনটেনেন্স ক্লেইম কৰিব পাৰে। আইনত ইয়াৰ ব্যৱস্থা আছে, আৰু সেই আইনখনৰ নাম হৈছে হিন্দু এডপশ্যনছ এণ্ড মেইনটেনেন্স এক্ট 1956, ছেকশ্যন 19। এই এক্টখনত স্পষ্টকৈ কোৱা আছে, মন দি শুনিব, এ হিন্দু ৱাইফ whether married before or after the commencement of this act shall be entitled to be maintained after the death of her husband by her father-in-law. এই আইনখনৰ মতে এগৰাকী হিন্দু ৱাইফ এই আইনখন অহাৰ আগতেই হওক বা পিছতেই হওক যদি বিবাহ হৈছে, তেতিয়াহ'লে তেওঁ মেইনটেনেন্স ক্লেইম কৰিব পাৰে, অৰ্থাৎ তেওঁ এণ্টাইটেল হয় মেইনটেনেন্সৰ কাৰণে হাজবেণ্ড ঢুকোৱাৰ পিছত। কাৰ পৰা? ফাদাৰ ইন ল'ৰ পৰা, শহুৰেকৰ পৰা, এই আইনমতে। কিন্তু ইয়াত এটা কথা বিশেষকৈ উল্লেখ আছে, প্ৰভাইডেড এণ্ড টু দি এক্সটেণ্ট ডেট কেতবোৰ কণ্ডিশ্যন আছে, সেইবিলাক ফুলফিল কৰিব লাগিব। সেইকেইটা হৈছে she is unable to maintain herself out of her own earnings or other property. যদি বোৱাৰীগৰাকীয়ে তেওঁৰ নিজৰ আৰ্নিংছৰ পৰা আৰু তেওঁৰ যদি কিবা সম্পত্তি আছে সেই সম্পত্তিখিনিৰ পৰা যদি তেওঁ নিজক চলাবলৈ, মেইনটেইন কৰিবলৈ আনএবল হয়, অসমৰ্থ হয়, তেতিয়াহ'লে মেইনটেনেন্স পাব পাৰে শহুৰেকৰ পৰা, ফাদাৰ ইন ল'ৰ পৰা, অথবা where she has no property of her own, য'ত বোৱাৰীগৰাকীৰ যদি নিজা সম্পত্তিও নাই, is unable to obtain maintenance, তেওঁৰ নিজৰ সম্পত্তিও নাই বোৱাৰীগৰাকীৰ, আৰু মেইনটেনেন্সটো পাবৰ কাৰণে অসমৰ্থ, আনএবল, কাৰ পৰা? ফ্ৰম দি ষ্টেট অফ হাৰ হাজবেণ্ড, হাজবেণ্ডৰ যদি কিবা সম্পত্তি আছে তাৰ পৰাও মেইনটেনেন্সটো পাবৰ কাৰণে অসমৰ্থ, অৰ হাৰ ফাদাৰ অৰ মাদাৰ, আৰু মাক বাপেকৰ পৰাও। অৰ্থাৎ য'ত বোৱাৰীগৰাকীৰ নিজৰ সম্পত্তিও নাই আৰু মেইনটেনেন্সটো পাবৰ কাৰণে অসমৰ্থ, আনএবল, কাৰ পৰা? ফ্ৰম দি ষ্টেট অফ হাৰ হাজবেণ্ড, তেওঁৰ হাজবেণ্ডৰ যদি কিবা সম্পত্তি আছে তাৰ পৰাও তেওঁ মেইনটেনেন্সটো পাবৰ কাৰণে আনএবল অথবা অসমৰ্থ।
অৰ হাৰ ফাদাৰ অৰ মাদাৰ, আৰু মাক বাপেকৰ পৰাও মেইনটেনেন্সটো পাবৰ কাৰণে অসমৰ্থ আনএবল, অথবা ফ্ৰম হাৰ চন অৰ ডটাৰ ইফ এনি, যদি সেই বোৱাৰীগৰাকীৰ ল'ৰা ছোৱালী আছে তেওঁলোকৰ পৰাও মেইনটেনেন্সটো পাবৰ কাৰণে আনএবল অথবা অসমৰ্থ, অৰ হিজ অৰ হাৰ ষ্টেট, অৰ্থাৎ ল'ৰা ছোৱালী যদি সা সম্পত্তিও আছে তাৰ পৰাও তেওঁ মেইনটেনেন্সটো পাবৰ কাৰণে আনএবল আৰু অসমৰ্থ। তেনেকুৱা পৰিস্থিতিত বোৱাৰীজনীয়ে হাজবেণ্ড ঢুকোৱাৰ পিছত শহুৰেকৰ পৰা মেইনটেনেন্স ক্লেইম কৰিব পাৰে। এইখিনিতে আৰু এটা কথা আইনখনত উনুকিয়াই থৈছে, সেইটো হৈছে এনি অব্লিগেশ্যন শ্বেল নট বি এনফৰ্চ if the father-in-law has not the means to do so from any co-personal property in his possession, out of which the daughter-in-law has not obtained any share, and any such obligation shall cease on the remarriage of the daughter-in-law. এইটো বৰ গুৰুত্বপূৰ্ণ কথা এই আইনখনত উল্লেখ কৰিছে। মেইনটেনেন্সটো দিয়াটো এটা অব্লিগেশ্যন শহুৰেকৰ, কিন্তু এই অব্লিগেশ্যনটো কেতিয়াবা নাথাকিবও পাৰে। কেতিয়া অব্লিগেশ্যনটো এনফৰ্চেবল নহ'ব, এনি অব্লিগেশ্যন, যি অব্লিগেশ্যন মানে যে মেইনটেনেন্স দিয়া সেই কথাটো কৈছে ইয়াত আইনত, এনি অব্লিগেশ্যন শ্বেল নট বি এনফৰ্চেবল নহ'বও পাৰে অব্লিগেশ্যনটো ইফ দি ফাদাৰ ইন ল হেজ নট দি মিনছ, অৰ্থাৎ শহুৰেকৰ যদি তেনেকুৱা ধৰণৰ কোনো উপায় বা মিনছ নাই টু ডু চ', সেইটোক সেই কামটো কৰিবলৈ, মেইনটেনেন্স দিবলৈ, ফ্ৰম এনি কপাৰ্চনি প্ৰপাৰ্টি ইন হিজ পজেশ্যন আউট অফ হুইচ দি ডটাৰ ইন ল হেজ নট অবটেইন এনি শ্বেয়াৰ, অৰ্থাৎ যদি মেইনটেনেন্সটো দিয়াৰ ক্ষেত্ৰত শহুৰেকৰ কোনো ধৰণৰ কপাৰ্চনি প্ৰপাৰ্টিও নাই, এনচেষ্ট্ৰেল প্ৰপাৰ্টিও নাই, যিটো তেওঁৰ পজিশ্যনত আছে, য'ত ডটাৰ ইন ল বোৱাৰীগৰাকীয়ে শ্বেয়াৰো পোৱা নাই, তেনেকুৱা ক্ষেত্ৰত অব্লিগেশ্যনটো নাথাকিবও পাৰে। আৰু যদি ডটাৰ ইন ল বিয়া হৈ গুচি যায় তেতিয়াহ'লেও এই অব্লিগেশ্যনটো নাথাকিব। এতিয়া চমুকৈ বুজিবলৈ হ'লে এইটো আমি কি বুজি পালোঁ এই আলোচনাৰ পৰা, চমুকৈ যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে the widow daughter-in-law can claim maintenance from her father-in-law only where she is unable to maintain herself out of her own property or from the estate of her husband, father, mother, son or daughter. চমুকৈ যদি আমি বুজিবলৈ যাওঁ, ডটাৰ ইন লয়ে বোৱাৰীগৰাকীয়ে, বিধৱা বোৱাৰীগৰাকীয়ে মেইনটেনেন্স ক্লেইম কৰিব পাৰে ফাদাৰ ইন লৰ পৰা। কেতিয়া কৰিব পাৰিব? য'ত শ্বি ইজ আনএবল টু মেইনটেইন হাৰ চেল্ফ আউট অফ হাৰ অ'ন প্ৰপাৰ্টি, নিজৰ সম্পত্তিৰ পৰা তেওঁ নিজকে, যিখিনি সম্পত্তি আছে তাৰ ভিত্তি কৰি, তাৰ ওপৰত বেছ কৰি তেওঁ নিজক মেইনটেইন কৰিব নোৱাৰে, অৰ ফ্ৰম দি ষ্টেট অফ হাৰ হাজবেণ্ডৰ যিটো সম্পত্তি আছে তাৰ পৰাও তেওঁ মেইনটেনেন্সটো নিজক মেইনটেইন কৰিব নোৱাৰে, হাজবেণ্ডৰ প্ৰপাৰ্টি যিখিনি আছে সেইখিনিৰ পৰাও, আৰু মাদাৰ, ফাদাৰ, চন অৰ ডটাৰ, অৰ্থাৎ she can claim maintenance from her father-in-law only where she is unable to maintain herself out of her own property or from the estate of her husband, father, mother, son or daughter. Daughter, son, বোৱাৰীগৰাকীৰ যদি ল'ৰা ছোৱালী থাকে, সেই ল'ৰা ছোৱালীৰ যদি প্ৰপাৰ্টি আছে সেই প্ৰপাৰ্টিৰ পৰাও তেওঁ মেইনটেনেন্সটো কৰিব নোৱাৰে। বাপেকৰে হওক বা মাকে হওক, বোৱাৰীগৰাকীৰ মাক বাপেক থাকিবতো, সেই মাক বাপেকৰ যদি সা সম্পত্তি থাকে তাৰ পৰাও তেওঁ মেইনটেনেন্সটো কৰিব নাপায়, মেইনটেনেন্সটো অসমৰ্থ। ল'ৰা ছোৱালী যদি আছে, ল'ৰা ছোৱালীৰ সা সম্পত্তি যদি আছে তাৰ পৰাও তেওঁ মেইনটেনেন্সটো পাবলৈ অসমৰ্থ। তেনেকুৱা ধৰণৰ পৰিস্থিতিতে তেওঁ বোৱাৰীগৰাকীয়ে, বিধৱা বোৱাৰীগৰাকীয়ে শহুৰেকৰ পৰা মেইনটেনেন্স ক্লেইম কৰিব পাৰে। অৰ্থাৎ মই আকৌ এবাৰ কৈ দিছোঁ, দি উইডো ডটাৰ ইন ল কেন ক্লেইম মেইনটেনেন্স from her father-in-law only where she is unable to maintain herself
out of her own property or from the estate of her husband, father, mother, son or daughter. মনত ৰাখিব। লগতে এইটো এটা স্পষ্ট কৰি দিছে আইনখনে the father-in-law shall be under no obligation to maintain his daughter-in-law, daughter-in-law বোৱাৰীগৰাকীক মেইনটেনেন্স দিবৰ কাৰণে অব্লিগেশ্যনটো নাথাকে আইনমতে except in cases where there is some ancestral property in his possession from which the daughter-in-law has not obtained any share. অৰ্থাৎ অব্লিগেশ্যনটো শহুৰেকৰ নাথাকে মেইনটেনেন্স দিবলৈ বোৱাৰীগৰাকীক ডটাৰ-ইন-লক বিধৱা বোৱাৰীগৰাকীক দ্য উইড' ডটাৰ-ইন-লক, কিন্তু আইনমতে নাথাকে, কিন্তু এক্সেপ্ট ইন কেছেছ য'ত where there is some ancestral property, য'ত ancestral property আছে আৰু সেই প্ৰপাৰ্টিখিনি ফাদাৰ-ইন-লৰ পজেশ্যনত আছে আৰু সেই প্ৰপাৰ্টিৰ পৰা বোৱাৰীগৰাকীয়ে কোনো ধৰণৰ শ্বেয়াৰ পোৱা নাই, তেনেকুৱা ধৰণৰ পৰিস্থিতিতহে অব্লিগেশ্যনটো আহি পৰে ফাদাৰ-ইন-লৰ ডটাৰ-ইন-লক অৰ্থাৎ বোৱাৰীগৰাকীক মেইনটেনেন্স দিয়াৰ অব্লিগেশ্যনটো আহি পৰে। মই শেষৰ কথাখিনি আকৌ এবাৰ কৈ দিছোঁ। ফাদাৰ-ইন-লৰ অব্লিগেশ্যন নাথাকে আইনমতে, কিন্তু এটা পৰিস্থিতি থাকে। কেতিয়া থাকিব? এক্সেপ্ট ইন কেছেছ ৱেৰ দেয়াৰ ইজ ছাম এনচেষ্ট্ৰেল প্ৰপাৰ্টি, য'ত এনচেষ্ট্ৰেল প্ৰপাৰ্টি আছে সেই প্ৰপাৰ্টিখিনি ফাদাৰ-ইন-লৰ পজিশ্যনত আছে আৰু য'ত সেই প্ৰপাৰ্টিৰ পৰা বোৱাৰীগৰাকীয়ে কোনো ধৰণৰ শ্বেয়াৰ পোৱা নাই, তেনেকুৱা ক্ষেত্ৰতে শহুৰগৰাকীৰ অৰ্থাৎ ফাদাৰ-ইন-ল অব্লিগেশ্যন আছে মেইনটেনেন্স দিয়াটো বোৱাৰীগৰাকীক। মনত ৰাখিব। এই আলোচনাৰ পৰা যিসকলৰ পৰিয়ালত এনেকুৱা ধৰণৰ ছিটুৱেশ্যনৰ সৃষ্টি হৈছে য'ত হাজবেণ্ড ঢুকাই গৈছে, বোৱাৰীগৰাকীক সহায় কৰিবলৈ কোনো মানুহ নাই মেইনটেনেন্স দিবলৈ, শহুৰেকেও নিদিয়ে, তেওঁলোকে যদি কোনোবাই চাই আছে মোৰ এই ভিডিঅ'টো, তেওঁলোকে অলপ হ'লেও লাভৱান হৈছে বুলি মই আশা ৰাখিছোঁ। আজি মই ইমানতে সামৰণি মাৰিছোঁ। মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা, অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়। আজিলৈ বিদায় মাগিছোঁ। অহা খণ্ডটিত আকৌ এজন বিষয়বস্তু লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। নমস্কাৰ।